প্ৰথমটো আমি এ বিন্দু বুলি ধৰিলোঁ, পিছতটো কি বুলি ধৰিলোঁ বি। এ বি নহওঁতে দুটা চি দিও ধৰিব পাৰা। এতিয়া এহঁতৰ মাজত আমি ডিষ্টেঞ্চ ওলাব লাগে, দূৰত্ব ওলাব লাগে, গতিকে এ বি বুলি লৈছোঁ। এটা ৰুট চিম্বল দিলা, হয়তো আমি ইফালৰ পৰা ইফাল বিয়োগ কৰিব পাৰোঁ, নহ'লে ইফালৰ পৰা ইফাল বিয়োগ কৰিব পাৰোঁ, একো প্ৰব্লেম নাই। কিন্তু এতিয়া আমটো নাই কৈছে যে ইফালৰ পৰা সেইটো বিয়োগ কৰিম। এটা প্ৰথম কি দিলোঁ -5, -5ৰ পৰা কি বিয়োগ কৰিম -1। এটা মাইনাছ এডাল দিছিলোঁ, কিন্তু ইয়াতে যে মাইনাছ আছে, এতিয়া মাইনাছ কি হৈ যাব প্লাছ 1 দিলোঁ, হ'ল কিমান হ'ল স্কুৱেৰ। স্কুৱেৰটো হ'বই জানো, সূত্ৰ এইটো নাচাবা দিছিলে নহয়। এতিয়া তাৰ মাজত প্লাছ চিন দিলা, দি পেলাই এইবাৰ ক'ৰ পৰা বিয়োগ কৰিবা 7ৰ পৰা। 7 মাইনাছ কি আছে 3, তাৰমানে পিছৰটোৰ পৰা পিছৰটোৰ বিয়োগ, আগৰটোৰ পৰা আগৰটোৰ বিয়োগ, হ'ল কিমান স্কুৱেৰ। পাছত এডাল কিমান হা -4 হোল স্কুৱেৰ। 7ৰ 3 গেল কিমান 4 স্কুৱেৰ। 4 কিমান 16, 4 গুণ 16, 16 কিমান 32। এতিয়া 32 টো যদি আমি হৰণ কৰোঁ 2 16 গুণ 2 8 গুণ 2 4 গুণ 2 2 গুণ, এতিয়া এই দুটা 2 পৰা এটা 2, এই দুটা 2 পৰা এটা 2, 2 2 গুণ কিমান 4। ভিতৰত কি লিখো, ইয়াততো পাটনাৰ নাই, পাটনাৰ নহয় কি লিখো, ভিতৰত ৰৈ যাব দে।